অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে আৰু এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ পিছত আমি 32 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যক এই উদ্যমিতা অভিযানৰ বাবে নিৰ্বাচন কৰিছো। আজিলৈকে আমি 55টা বিধানসভা সমষ্টিত এই পুঁজি বিতৰণ কৰিলো আৰু 15 লাখ মহিলা ইতিমধ্যে এই আঁচনিৰ পৰা উপকৃত হৈছে। আপোনালোকক দেখুওৱা ভিডিঅ' ছবিখনত দেখিছে যে ইতিমধ্যেই আমি যিসকল মহিলাক এই উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছিলো তেখেতসকলে কিবা নহয় কিবা কামত ইতিমধ্যে নিজকে জড়িত কৰিছে আৰু আমি দেখা পাইছো যে এই আঁচনিত ধন পোৱা মহিলাই বৰ্তমানলৈকে আমি আগবঢ়োৱা টকাৰ সুন্দৰ ব্যৱহাৰ কৰিব পাৰিছে। মই ভাবো যে আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰো মহিলাসকলে আজি এই আঁচনিৰ ধন লাভ কৰাৰ পিছত এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিব আৰু আঁচনিখনক পৰৱৰ্তী পৰ্যায়লৈকে আগুৱাই লৈ যোৱাত সহায় কৰিব। কাৰণ উদ্যমিতা অভিযান একবাৰৰ কাৰণে নহয়, এই উদ্যমিতা অভিযান কেইবা বছৰো চলি থাকিব আৰু যেতিয়ালৈকে আমাৰ মহিলাসকল লাখপতি বাইদেউ হ'ব নোৱাৰিব তেতিয়ালৈকে আমি আপোনালোকক সহায় আগবঢ়াম।